মৰাণত ৰাইজ দলৰ কেন্দ্ৰীয় উপসভাপতি সমাজকৰ্মী প্ৰয়াত হিৰণ্য বৰপাত্ৰ গোহাঁইৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়। মৰাণ জ্যোতিপুৰস্থিত নিজা বাসগৃহত অনুষ্ঠিত স্মৃতি চাৰণ সভাৰ আঁতৰে সাংবাদিক যদুনাথ পুৰীয়ে সভাত সাংবাদিক ত্ৰৈলোক্য চেতিয়া, কৃষক মুক্তিৰ নেতা ভাস্কৰদী শইকীয়া, ছাত্ৰ মুক্তি নেতা ৰাহুল ছাত্ৰী, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক তুলসী দাস, মৰাণৰ বিশিষ্ট সমাজকৰ্মী অঞ্জলি চেতিয়া আদিয়ে বক্তব্য ৰাখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত প্ৰয়াত হিৰণ্য বৰপাত্ৰ গোহাঁইৰ পৰিয়ালবৰ্গৰ লগতে বহু গণমান্য লোক উপস্থিত থাকে। শিৱসাগৰ কেন্দুগুৰি গাঁও 1 জানুৱাৰী 1955 চনত জন্মগ্ৰহণ কৰা প্ৰয়াত হিৰণ্য বৰপাত্ৰ গোহাঁইৰ 31 ডিচেম্বৰ 2024 শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত হিৰণ্য বৰপাত্ৰ গোহাঁইয়ে পত্নী, 2 বিবাহিত কন্যা, নাতি পুতি সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে। ৰাইজৰ দলৰ উপসভাপতি সদ্যপ্ৰয়াত হিৰণ্য বৰপাত্ৰ গোহাঁইৰ পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিন। আজি আদ্য শ্ৰাদ্ধৰ দিনাখনেই মাংগলিক কাৰ্যসূচীৰ লগতে প্ৰয়াত হিৰণ্য বৰপাত্ৰ গোহাঁইৰ স্মৃতিত শ্ৰাদ্ধস্থলীত এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত হৈছে। তাত আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমাৰ প্ৰয়াত উপসভাপতি হিৰণ্য বৰপাত্ৰ গোহাঁইলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি এই যি স্মৃতিচাৰণ সভা, এই স্মৃতিচাৰণ সভাত মৰাণৰ বহুকেইজন বিশিষ্ট ব্যক্তি, সাংবাদিক আৰু ইয়াৰ স্থানীয় দল সংগঠনৰ নেতৃত্বই আহি অংশগ্ৰহণ কৰি তেখেতলৈ স্মৃতি চাৰণ কৰিছে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। হিৰণ্য বৰপাত্ৰ গোহাঁই এজন সঁচাকৈ অসমপ্ৰাণ ব্যক্তি আছিল, অসমক ভালপোৱা মানুহ আছিল। তেখেতে ৰাইজৰ দলত যোগদান কৰি নিস্বাৰ্থভাৱে আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰাৰ কাৰণে কাম কৰি আহিছিল। তেখেতৰ দৰে এজন ভাল মানুহক, তেখেতৰ দৰে এজন নিস্বাৰ্থভাৱে দলক ভাল পোৱা মানুহক দলীয় নেতৃত্ব হিচাপে পাই আমি সদায় গৌৰৱান্বিত হৈ থাকিম। তেখেতৰ যি মৰম, তেখেতৰ যি অনুপ্ৰেৰণা, তেখেতৰ যি সাহস, সেয়াই ৰাইজৰ দলক সদায় অনুপ্ৰাণিত আৰু জীপাল কৰি তুলিব। আৰু আজিৰ পবিত্ৰ ক্ষণত আমি আমাৰ দলৰ প্ৰয়াত উপসভাপতি হিৰণ্য বৰপাত্ৰ গোহাঁইক পুনৰবাৰ সশ্ৰদ্ধাভাৱে স্মৰণ কৰিছোঁ আৰু তেখেতক যি ত্যাগ তেখেতৰ দলৰ প্ৰতি, সেই ত্যাগক বুকুত লৈ আমি তেখেতৰ যি সপোন, সেই সপোন এদিন হ'লেও এদিন দিঠকত পৰিণত কৰিম বুলি আমি তেখেতক কথা দিছোঁ।